হয়, নাজিৰা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা আজি মোৰ ল'ৰা তুষাৰ চৰাইমৰীয়া সোঁৱৰণি চলন্ত বঁটাটি অঞ্জনা বৰগোহাঁঞি বাইদেউক প্ৰদান কৰা হ'ল। এইটো আজি কেইবাবছৰ ধৰি চলি আছে। মোৰ পুত্ৰৰ সোঁৱৰণত মই আগবঢ়াইছিলোঁ। আৰু যিহেতু বাইদেউ অসুস্থ হৈ আছে অলপ, তেখেতৰ ট্ৰিটমেণ্ট চলি আছে, সেয়েহে আমি আনুষ্ঠানিকভাৱে আগতে আমি ধৰক য'ত সভা সমিতি পাতি ডাঙৰকৈ এখন ৰভাৰ তলত বাইদেউক বঁটা প্ৰদান কৰোঁ, ঠিক তেনেকৈ আজি আমি কৰিব নোৱাৰিলোঁ। তেখেত আকৌ চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব। সেয়েহে আমি ততাতৈয়াকৈ বিষয়ববীয়াসকলৰ সৈতে বাইদেউৰ ঘৰতে আহি এই অনুষ্ঠানটো সম্পন্ন কৰিলোঁ। আৰু মই সুখী হৈছোঁ, বাইদেউৰ লগত এতিয়া বুলি নহয়, আমি নাজিৰাৰ আৰু বাইদেউৰ লগত এটা আমাৰ পুৰণি সম্পৰ্ক আছে। আৰু সেয়া হৈছে কি, সেই সময়ত বাইদেউ আছিল এডুকেশ্যনৰ, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত তেতিয়া এডুকেশ্যন ডিপাৰ্টমেণ্টটো নাছিলে, গুৱাহাটীত আছিলে। আৰু মোৰ বাইদেউ গুৱাহাটীত পঢ়িছিলে এডুকেশ্যনৰে। গতিকে তেওঁলোক দুয়োগৰাকী, মোৰ বাইদেউ আৰু অঞ্জনা বাইদেউ, এবছৰৰ আগা পিছা তেওঁলোকে তাতে থাকিছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, ললিত দা, বাইদেউৰ ককায়েক ললিত দা আছিলে মোৰ বাইদেউৰ লোকেল গাৰ্জেন গুৱাহাটীত। সেইফালৰ পৰা আমাৰ শৰীৰৰ পৰা মানে এটা সম্পৰ্ক আছে। আৰু এটা স্মৃতি আছে, সেইটো হৈছে কি, মোৰ দেউতা প্ৰয়াত ডম্বৰুধৰ দাস নাজিৰা বইজ হায়াৰ ছেকেণ্ডেৰীত তেখেতে শিক্ষকতা কৰিছিলে। আৰু সেইখনতে অঞ্জনা বাইদেউ কৰে। সেই মানুহখিনিৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক আছে। বিশেষকৈ আমি নাজিৰাৰ স্থায়ী বাসিন্দা, একেবাৰে মাজমজিয়াৰ সেইফালৰ পৰা। আৰু এটা সম্পৰ্ক আছে, বাইদেউৰ ভতিজা কুলকুল, মানে মিলি সুপ্ৰীতি, সিহঁত আমাৰ স্কুলতে পঢ়া, আৰু আমিয়ে পঢ়াইছোঁ আমাৰ ষ্টুডেণ্ট। সেইফালৰ পৰা এই ঘৰখনৰ লগত আমাৰ এটা আন্তৰিক সম্পৰ্ক আছে। আৰু এতিয়াও বাইদেউ আহিলে গুৱাহাটীৰ পৰা আমি বাইদেউৰ ঘৰলৈ যাওঁ, বাইদেউ আমাৰ ঘৰলৈ অহা যোৱা কৰে। গতিকে আজি মই এটা কথাই ভাল পাইছোঁ, যে মোৰ ল'ৰাৰ সোঁৱৰণি বঁটাটো এগৰাকী উপযুক্ত পাত্ৰত মই গতাব পাৰিছোঁ। সেইবাবে আজি মই যথেষ্ট সুখী আৰু আনন্দিত।